নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এইচ আছামছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ব্লগৰ মাজলৈ। আজি হৈছে ডে 2 FLN ট্ৰেইনিঙৰ আৰু মই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো একদম শেষলৈকে চাব আৰু এয়া প্ৰাতঃসভা আৰম্ভ হৈছে। स्थान रहा उच्चतर माध्यमिक विद्यालय दिनांक 22/8/2024 আজি 22/8/2024 ইংৰাজী তাৰিখ বৃহস্পতিবাৰে কপিলী শিক্ষা খণ্ডৰ ৰাজনগড়া 5দিনীয়া প্ৰশিক্ষণ অনুষ্ঠানৰ আজি প্ৰথম কাৰ্যসূচী পাতসভাত মতলোকৰ বাণী কুইজ সংখ্যা গণনা আদি সামৰি লোৱা হয়। তাৰ পাছত সমল ব্যক্তিসকলক পৰিচয় কৰাই দিয়ে তাৰ পাছত পৰীক্ষাৰ্থীসকলৰ চিনাকি পৰ্ব আৰম্ভ হয়। সকলোৱে ৱেলকাম চাৰ্টৰ হয় বিভিন্ন অংশভংগীৰে নিজৰ পৰিচয় দাঙি ধৰে। তাৰ পাছত পৰীক্ষাৰ্থীসকলক দল গঠন কৰা হয়। দলক কলম কপিলী বৰাক ব্ৰহ্মপুত্ৰ ৰামানুজন আদি নামেৰে নামাকৰণ কৰা হয়। তাৰ পাছত চাৰ্ভে হয়। ইয়াৰ পিছতে সুচিত্ৰা শৰ্মা বাইদেৱে বিকাশৰ 5টা স্তৰৰ বিষয়ে আলোচনা কৰে আৰু পৰীক্ষাৰ্থীসকলকো তাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰে। চিৰঞ্জীৱ বৰা ছাৰে সাংঘিকতাৰ 4টা খণ্ডৰ নক্সাৰ বিষয়ে পৰীক্ষাৰ্থীসকলৰ লগত আলোচনা কৰে। তাৰ পাছত কংকনা বৰদলৈ বাইদেৱে পৰীক্ষাৰ্থীসকলক জড়তা ভাঙিবৰ বাবে হাত চাপৰি বজাই এটা ক্ৰিয়াকলাপ কৰোৱায়। হিমাংশু শইকীয়া ছাৰে TLPS NCF FS আদি সম্পূৰ্ণ অৰ্থ কৈ দিয়ে। তাৰ পাছত কংকনা বৰদলৈ বাইদেৱে নিপুণ অসমৰ লক্ষ্যৰ বিষয়ে আলোচনা কৰে। তাৰ পাছত এটা ক্ৰিয়াকলাপ কৰোৱায়। সকলোৱে বহুত আনন্দ উপভোগ কৰে। ছাৰ বাইদেৱে দুগৰাকীক মাতি দিগন্ত আৰু আফচানাৰ কাহিনী কৰিবলগীয়া হয় আৰু তাৰ ওপৰত প্ৰশ্ন অৱতাৰণা কৰা হয়। তাৰ মাজতে অনলাইন ফ্ৰী টেষ্ট এটা লোৱা হয়। কংকনা বৰদলৈ বাইদেৱে বিশদভাৱে আলোচনা আগবঢ়ায় বিদ্যাপ্ৰৱেশ কৌশিক দিনপঞ্জী কাৰ্যপত্ৰ আদি বিষয়ত। তাৰ পাছত আহাৰ বিৰতি দিয়া হয়। আহাৰ বিৰতিৰ অন্তত হিমাংশু শইকীয়া ছাৰে শ্ৰেণীকোঠা পৰিচালনাৰ ওপৰত আলোচনা আগবঢ়ায় আৰু প্ৰত্যেক দলতে শ্ৰেণীকোঠা পৰিচালনা মানে কি, শ্ৰেণীকোঠা ফলপ্ৰসূ পৰিচালনাৰ উপাদানসমূহ কি কি লিখিবলৈ কয়। তাৰ পাছত চিৰঞ্জীৱ বৰা ছাৰে ডিছলেক্সিয়া ডিছগ্ৰাফিয়া ডিছকেলকুলিয়া আদি বিষয়ে পৰীক্ষাৰ্থীসকলক অৱগত কৰোৱায়। তাৰ পাছত সুচিত্ৰা শৰ্মা বাইদেৱে চংকাৰ অৰ্থভাৱৰ বৈশিষ্ট্য চংকাৰ আৰু সম্পূৰ্ণৰ মাজত পাৰ্থক্য দলত লিখি পাঠ কৰিবলৈ কয়। ইয়াৰ পিছতে বৰাক দলৰ প্ৰতিবেদনৰ দায়িত্ব অৰ্পণ কৰি জাতীয় সংগীতেৰে আজি প্ৰদৰ্শনৰ পেলোৱা হয়। ধন্যবাদেৰে বিষ্ণু কলিতা বৰা। In my heart, may
in my heart. For the King of Kings. For the King of Kings. Thumbs up. Thumbs up. Thumbs in. Thumbs in. Elbow up. Elbow up. Make the middle. পদ্ধতিতে যায় হয়নে তাৰপিছত চাওক আপোনালোকে জংঘাৰ পুথিখনত চাব তাত এনেকুৱা কিছুমান চেপ্টাৰ আছে যিয়ে নেকি আমাৰ ধৰ্ম লিংগ আৰু প্ৰসংগ যিবোৰ আমাৰ বৈচিত্ৰতা সেইবোৰকো কিন্তু ইনক্লুড কৰি ৰাখিছে হয়নে প্ৰত্যেকটো ধৰ্ম আমাৰ ধৰ্ম নিৰপেক্ষতা এইবোৰ আমাৰ প্ৰকাশ পাই আছে ঠিক আছে তাৰপিছত চাব আমাৰ জংঘা পুথিখনত এনেকুৱা কিছুমান আপোনাৰ হেৰি আছে যিয়ে নেকি আমাৰ লিংগ বৈষম্যতাটো দূৰ কৰে নটিছ কৰিব আপোনালোকৰ মোৰ কথাখিনি চেক কৰি আপোনাৰ নেক্সট ছেশ্যনত আহিব কিন্তু ওলাব লাগিব ঠিক আছে এতিয়া আমাৰ প্ৰথম ক্লাছত কি হৈ আছিলে মাতৃভাষা ক্লাছ আছিলে মোৰ কাৰণে আপোনালোকৰ ভাষাৰ কাৰণে মই আজি ধুনীয়া বস্তু এটা লৈ আহিছোঁ সকলোৱে দেখা পাইছা সকলোৱে চোৱা কিবা লিখা আছে ন আমিতো বৰ্ণমালাখন সকলোৱে জানোনে মই আজি তোমালোকক এইখনৰ দ্বাৰাই কি কৰাম বৰ্ণমালাখন কোনেনো কিমান জানা মই চাম হ'ব ঠিক আছে এতিয়া কোৱাচোন ৰাহুলে কোৱা এইটো কি হালধীয়া ইয়াত কি স্বৰ চিহ্ন লাগি আছে একাৰ লাগি আছে হৈছেনে বাৰু হৈছেনে বাৰু ৰাহুলে কোৱা ভালকে পঢ়া ক্লাছখন এইখনলৈ এখন কি লিখিছে বাৰু ক'ব পাৰিবানে আৰু কি লিখিছা কোৱা খাই হৈ আছে আৰু কি লিখিছা কৰে পাকঘৰত সকলোৱে একেলগে বহি খালে বৰ ভাল লাগে নহয়নে সকলোৱে মায়ে ভাত বাঢ়ি দিয়ে নহয় জানো ভালে ইয়াত আহোঁতেতো একো হেৰি হোৱা নাই ভাত পানী খাই আহিছা কিবা প্ৰব্লেম আছে নেকি ঠিকে আছে বাৰু আজি আমি নতুনকৈ এটা বস্তু চাম মই আজি এখন KLM লৈ আহিছোঁ এখন ছবি লৈ আহিছোঁ KLMৰ গতিকে মই ছবিখনত তোমালোকক দেখাওঁ ইয়াত কি কি আছে তোমালোকে মোক ক'বা হা এতিয়া প্ৰথম ছবিটোত কি দেখিছা দেখিছানে ভালকে চাই লোৱাচোন কি দেখিছা প্ৰথম ছবিত ইয়াত এজন বৃদ্ধ মানুহ আৰু এগৰাকী বৃদ্ধা মহিলা দেখা গৈছে হয়নে পুৰা মাছ Good morning. সকলোৱে ভালনে সঁচাই ভালনে মোক ভাল নালাগে নুসুধা নেকি তোমালোকে ফটো সুধিব লাগে নহয় পাহৰি গৈছা সোধা আকৌ ভাল দিয়া তোমালোকে কিমান ভাল পাবাচোন বহুত ভাল বিদ্যালয়লৈ আহিব বহুত ভাল পাওঁ তোমালোকে ভাল পোৱা নোপোৱা বিদ্যালয়লৈ আহিলে তোমালোকে ভাল নালাগে নেকি অকণমান বগা কৰিলে ভাল হয় নেকি মই মাত্ৰ আজি বহুত সৰুকৈ ওলাইছে কিয় ভাত খাই অহা নাই নেকি তেওঁ ভাত কমকৈ খাই আহিলে আচ্ছা ভাত কমকৈ খাই অহাটো ভাল নাপাওঁ ভাত কমকৈ খাই অহাটো আমাৰ কাৰণে ভাল নাপাওঁ কি ক'লে তোমাৰ লগত থাকে কি ক'লে
গতিকে হেল্ল' মাইক্ৰফোন তেনেকৈ কথা পাতি পাইছা আজি কিন্তু মাইক্ৰফোনত কথা পাতিম দেই হেল্ল' আজি কিন্তু তোমালোকে সকলোৱে মাইক্ৰফোনত কথা পাতিব লাগিব দেই তোমালোকে এনেকুৱা মাইক্ৰফোনত কথা পাতি পাইছানে আজি পাতিব লাগিব নহয় জানো ভাল লাগিবনে আজি ভাল লাগে যদি তালিকা মাৰি দিয়া সকলোৱে মজা আচ্ছা হেৰি নহয় এটা কথা মনত ৰাখিব সদায় বিদ্যালয়লৈ আহিলে মায়ে বনাই দিয়া গৰম ভাত কেইটামান খাই আহিবই লাগে দেই তেতিয়া স্বাস্থ্যৰ কাৰণে কি হয় ভাত খাই আহিব ঠাণ্ডা ভাত নাখাবা মাক ক'বা লাগিলে অকণমান সময় দেৰি হওক কথা নাই কিন্তু গৰম ভাত খাই আহিবা দেই কাৰণ ঠাণ্ডা ভাত খোৱাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক গতিকে ঠাণ্ডা ভাত খাই নাহিবা দেই হ'বনে আৰু মাক কৈ দিবা চাৰে কৈছে কিন্তু মোক গৰম ভাত বনাই দিবলৈ বুলি ক'বানে ক'বা আৰু তোমালোকে ক'বানে বহুত ভাল কথা আজি কিন্তু আজি মোৰ হাতত কিবা এখন দেখিছা নেকি বাৰু কিবা এখন কাগজ এখন লৈ আহিছে নহয় জানো আচ্ছা কাগজখন চাবলৈ মন গৈছে নেকি তোমালোকৰ সঁচাইনে চাপাই মানে ন ইয়াত কিবা কিবি কিবা ৰং বগা কিবা দেখিছা নেকি ৰবা দেই ভালকৈ চাবা দেই তোমালোকে ভালকৈ চাবা ভালকৈ চোৱা তোমালোকে অঁ বেলুন দেখিছা পকা আৰু আচ্ছা চাইকেল এখনো দেখিছা ন আকৌ কিবা চাইকেলত কিবা দেখিছা নি চাইকেলত সৰু বাবুলা এটাও দেখিছা ন আৰু তুমি কি দেখিছা এইখনত কি দেখিছা মোক কোৱাচোন গছ হৈছে বা বঢ়িয়া বঢ়িয়া আৰু তুমি কি দেখিছা এইখনত চোৱা এখন চোৱা ভাল পাইছে ন আচ্ছা হয় নেকি আচ্ছা বেলুন দেখিছা চাইকেল দেখিছা পকা দেখিছা আৰু কি দেখিছা গছ দেখিছা ন আচ্ছা এই যে বেলুন তোমালোকে পূজা চাবলৈ যোৱা নাই যোৱা এই পূজা বুলি আহিলে চাগে তোমালোকে নাচি বাগি চাগে আনন্দ ফূৰ্তিলৈকে সীমা নাইকিয়া হয় নহয় জানো তোমালোকে পূজা চাবলৈ যোৱা নহয় পূজাত তোমালোকে কি কি দেখিবলৈ পোৱা যায় কোৱাচোন हेलो पिस्तौल बोलू पिस्तौल बंदूक ना और बेलून अच्छा জানো আচ্ছা পূজাতে তোমালোকে যোৱা চাবলৈ যোৱা নে যোৱা তোমালোকে অকলে অকলে যোৱা নেকি বাৰু আৰু অকলে অকলে নাযাবা দেই কাৰণ পূজাত বহুত মানুহ হয় বহুত গাড়ী ঘোঁৰা হয় ন তোমালোকে হেৰাই যাবা নহয় তোমালোকে যোৱা কাৰ কাৰ লগত যাবা তুমি কোৱাচোন পলম মা দেউতা ককাৰ লগত যোৱা তোমালোকে কাৰ লগত যোৱা ধুনীয়া আৰু আপুনি পিনি ওলাই থাকি ধুনীয়া লগে কৈছে কাপোৰ কানি নিপিন্ধাকৈ যায় নেকি বাৰু তোমালোকে কাপোৰ কানি নিপিন্ধাকৈ যোৱা নেকি ভাল কাপোৰ কানি তাৰমানে ফটা চটা কাপোৰ কানি পিন্ধিও কোনোবা কোনোবা যায় নতুন কাপোৰ ধুনীয়া তাৰমানে পূজা আহিলে আজি নতুন কাপোৰ তোমালোকক কোনে দিয়ে মা দেউতাই দিয়ে আৰু কোনে কোনে দিয়ে বাৰু কোৱাচোন ককাও দিয়ে আইতাও দিয়ে ন আৰু কি কি লোৱা বেলুন লোৱা নে নোলোৱা বেলুনো লোৱা ন হয় নেকি আচ্ছা তোমালোকে যেতিয়া বেলুন লোৱা তোমালোকে ধৰি লোৱা তোমালোকে কাগজত টকা লাগত দিছা বেলুনটো তোমাক ককাই লৈ দিলে বেলুনটো হঠাৎ ফাটি গ'ল তোমালোকৰ মনটো কেনেকুৱা লাগিব কোৱাচোন তুমি কাটিয়ে পেলালি হাঁহিছা কিয় তাৰমানে বেলুনটো ফুটিবলৈ আমাক কি লাগে দুখ লাগে নহয় জানো
গতিকে চোৱাচোন তোমালোকে যেতিয়া আৰু এটা কথা দেই যেতিয়া বেলুনটো ফুটি যায় তেতিয়া তুমি ককাৰ লগত গৈছা আইতাৰ লগত আছা মাৰ লগত আছা তেতিয়া তোমালোকৰ বেলুনটো ফুটিলে তোমাৰ ককা বা আইতা বা মা বা দাদা বা খুৰাই কি কৰে আৰু বেলুন কিনি দি নহয় জানো এতিয়া চোৱাচোন সেই কথাখিনিকে তোমালোকে ছবিখনত কি দেখিছা তোমালোকে তেনেকৈ কিবা বুজিবলৈ যত্ন কৰাচোন চোৱাচোন প্ৰথম ছবিখনত চোৱা তোমালোকে ককাৰ লগত এই যে সৰু যে শিশুটো দেখিছা তোমালোকে নহয় জানো তোমালোকে কাৰ লগত কৈছা ককাৰ লগত গৈছা কি হ'ল চবেই ক'বা দেই ক'ব লাগিব আজি দেই কাৰ লগত গৈছা ককাই আৰু ককাৰ লগত যাওঁতে ওপৰতে ৰঙাকৈ কি উৰি আছে চিনি পোৱা গতিকে ককাই চাগৈ সেই শিশুটোক বেলুন এটা কিনি দিছে নহয় জানো আৰু ধুনীয়াকৈ আনন্দ চাইকেলত ককাকে চাইকেলত উঠাই লৈ আহি আছে নহয় আৰু দ্বিতীয় ছবিখনত চোৱাচোন কি দেখিছা ভালকৈ দেখিছানে তাৰমানে ককাকৰ লগত ৰাস্তাত আহি থাকোঁতে এই মানে শিশুজনৰ হাতৰ পৰা বেলুনটো উৰি আৰু এই 3 নম্বৰ ছবিখনত কি দেখিছা মানে বেলুনটো উৰি আঁতৰলৈ গুচি গ'ল আৰু এইটো থাকো তোমালোকে ধৰি লোৱা এজন তুমি কি কৰিছা তাৰমানে কি কৰিছা যেতিয়া বেলুনটো উৰি গৈছে কি কৰিছা তোমালোকে তোমালোকে বেলুনটো ফুটি গ'লে যেনেকৈ কান্দে তেনেকৈ তেওঁৰ হাতৰ পৰা বেলুনটো উৰি যোৱাৰ কাৰণে তেওঁ কি কৰিছে দিছে আচ্ছা 4 নম্বৰ ছবিখন ভালকৈ দেখা নাই ন আচ্ছা এতিয়া দেখিছা না 4 নম্বৰ ছবিখনত কি দেখিছা ধুনীয়া তোমালোকে সুন্দৰভাৱে লগাইছা বহুত ধন্যবাদ তাৰমানে তোমালোকে এতিয়া ছবিখনত কি বুজিলা এজন শিশুৱে ককাকৰ লগত বেলুন এটা লৈ ক'ৰপৰা কিনি আনিছে পূজাৰ পৰা কিনি আনিছে পূজা চাই কিনি আনিছে দ্বিতীয় ছবিখনত কি হৈছে তোমালোকৰ মুখত কি হৈছে আকৌ এবাৰ কোৱা আৰু দ্বিতীয় ছবিখনত আৰু 4 নম্বৰ ছবিখনত ককাই কৈছে কালিলৈ দিম দিয়া আজি নাকান্দিবা তেনেকৈ কৈছে মই সেইকাৰণে মনে মনে থাকিলো আৰু হয়নে সকলোৱে তেনেকুৱা হয়নে নহয় গতিকে বাজি কি তোমালোকৰ বহুত ধন্যবাদ ইমান ধুনীয়াকৈ ছবিখিনি চাই পেলাই তোমালোকে যে পাব পাৰিছা কথাখিনি ইয়াৰ পৰা আমি কি বুজিলোঁ আমি পূজা চাবলৈ গ'লে বেলুন কিনিলে কোনোবাই দুখ পালে বেলুনটো ফুটি গ'লে উৰি গ'লে ককাক আৰু নাতিনীয়েকৰ যিখিনি মৰম আছেনে অকল ককাই মৰম নকৰে আমাক বাকী সকলোৱে মৰম কৰে নহয় জানো কিন্তু ককাই হিচাপে আমাক অলপ বেছি মৰম কৰে নহয় জানো হয়নে সেইকাৰণে ককা দেউতা আৰু নাতি ল'ৰা বুলি বেছিকৈ সাধু কথা আছে আৰু সাধু আছে যেনেকৈ মই লৈ আহি কাইলৈ আলোচনা কৰি ভবানে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ ঠিক আছে ওকে আপোনাৰ কি মানে আমি অৰেল লেংগুৱেজ ডেভেলপমেণ্ট বুলি কওঁ সেইটো তেওঁলোকে আচলতে ছবিটো চাই ক'ব পাৰিব যে এইটো বেলুন এইখন চাইকেল এইজন ককা বা তেওঁলোকে সেই পূজাখন যে চাইছিলে সেই পূজাখনৰো কথা মনলৈ আহিব আৰু দ্বিতীয়তে তেওঁলোকৰ পাঠোদ্ধাৰ হ'ব দিকবদিং হ'ব যিটো তেওঁলোকে ছবিটো চাই যিটো তেওঁলোকে এটা কাহিনী বনাই ল'ব বা তেওঁলোকৰ মনত যিটো সেই পূজা চোৱাৰ কাহিনীটো মনলৈ আহিব সেইটোৱে হৈছে পাঠোদ্ধাৰ আৰু এইখিনিয়ে তেওঁলোকে শিকিব আৰু তেওঁলোকে ৰঙৰ আভাস পাব আৰু লগতে তেওঁলোকে ককা আৰু নাতিৰ যিটো সম্বন্ধ আৰু যিটো মৰম চেনেহ সেইখিনি সিহঁতে ভালকৈ বুজি পাব কাৰণ আমি সৰু ল'ৰা ছোৱালী সদায় আমি ককা আইতাৰ লগতেই ডাঙৰ হওঁ যিহেতু আমি প্ৰথমতে আমি যৌথ পৰিয়ালৰ লগতেই ডাঙৰ হওঁ আৰু সেইকাৰণে ককা আৰু নাতিৰ মৰমটো তেওঁলোকে ভালদৰে বুজি পাব আৰু সেইখিনি তেওঁলোকৰ মনলৈ আহিব পূজা চোৱাৰ সময়খিনি তেওঁলোকৰ মনলৈ আহিব আৰু পূজা যে 4 দিন হয় সেইটোও তেওঁলোকে জানিব তাৰপৰা আৰু পূজাত কি পায় সেইবোৰৰ কথা তেওঁলোকে জানিলে তাৰপৰা আৰু এইখিনি কৈ মই সামৰিছোঁ তোমালোকক আজি মই কিবা দেখুৱাম তোমালোকে ক'বাচোন কি হয় চিনি পোৱা নেকি আমি আছিলে কালি মই আনি থৈছিলোঁ চাৰ্ট এটা আনি থৈছিলোঁ কিন্তু নাই
তো ক'ত গ'ল মই বিচাৰি নাপালোঁ আনিব লৈছিলোঁ যিহেতু আমাৰ শ্ৰেণীটো আৰম্ভ হ'ব লৈছিলে তো মই আজি মোবাইলতে দেখুৱাই দিছিলোঁ এইখিনি মই মানে বনাই দিছিলোঁ পাহৰি গ'লোঁ আনিবলৈ তো মই মোবাইলতে দেখুৱাই দিছোঁ মোবাইলৰ পৰা তোমালোকে ক'বাচোন চিনি পোৱা নেকি আৰু কিছুমান দেখাই দিছোঁ এতিয়া বালি হয় বালি নে ফুল ৰঙা নাম জানে কি নামটো নাজানা জবা তুমি জানানে জবা না তুমি জানে জবা তো এইবাৰ জবা আছে কি ৰঙ ৰঙা ৰঙৰ নে ৰঙা ঠিক আছে জবা ফুল আৰু সুপ্ৰভাত গ'লো অসমীয়াত গুড মৰ্ণিং মই কৈছিলোঁ না যে গুড মৰ্ণিংটো ইংৰাজীত কয় সুপ্ৰভাতটো অসমীয়াত তোমালোকে এই মই যে আহি পেলাই বহো এই যে পিছফালে যে থৈছোঁ আজি সেইখনত কি কয় তোমালোকে কি কোৱা টেবুল এইখনকো এইটো আমাৰ অসমীয়া শব্দ নহয় এইটো আমাৰ ইংৰাজী শব্দ ইংৰাজীত কওঁ অসমীয়াত তাক বেলেগ এটা নাম কয় জানানে নাজানা মেজ কি কয় মেজ বুজি পাইছা মনত থাকিব কি কয় এতিয়া মই তোমালোকক কিছুমান সন্মুখীন বুলি ক'বলৈ গ'লে আমি প্ৰথমতে এটা কাম কৰোঁ নেকি বহুভাষিক শ্ৰেণীকোঠা কাৰ কাৰ আছে বাৰু কোনোবাই সন্মুখীন হৈছেনে বহুভাষিকতাৰ আপুনি পাইছে বাইদেউ পাইছে আৰু আপুনি পাইছে নেকি বহুভাষিক মানে এটাতকৈ বেছি ভাষা বিদ্যালয়খনত পৰিচালিত আপোনালোকে এইটো কথা জানে যে FLNৰ ট্ৰেইনিং আপোনালোকে আগতে লৈছে যিহেতু বহুভাষিক শ্ৰেণীকোঠা এটা যেতিয়া আমি গঠন কৰিম আমি এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে আমাৰ মানে ডাঙৰ প্ৰত্যাহ্বান তেওঁলোকক কেনেকৈ আমি যিহেতু ক শ্ৰেণীৰ পৰা আমি তেওঁলোকক পাম যিহেতু তেওঁলোকে একেবাৰে নাজানে আমাৰ ভাষাটো যিসকলে ঘৰত যিটো ব্যৱহাৰ কৰি থাকে তেওঁলোকে ভাষাৰ ক'বলগীয়া থাকিও নাজানে তেওঁলোকক মানে কেনেকৈ আমি এই ভাষাটোৰ প্ৰতি আগ্ৰহী কৰাম বা ক'বলৈ শিকাম সেইটো আমাৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান তাৰপিছত দ্বিতীয়তে হ'ল তেওঁলোকে প্ৰথমে আমাৰ ভাষা একেবাৰে বুজি নাপায় কিন্তু তাৰে মাজতে দুই এটা ছাত্ৰ ছাত্ৰীও ওলাব যিহেতু যিবোৰ ছাত্ৰ ছাত্ৰীয়ে মানে অসমীয়া ভাষাটো দুই এটা ক'ব পাৰে বা তেওঁলোকে জানে তেওঁলোকৰ লগত যিকেইজন ছাত্ৰ ছাত্ৰীয়ে একেবাৰে নাজানে তেওঁলোকক আমি দুইটা মানে জনা আৰু নজনা ছাত্ৰ ছাত্ৰীসকলক মিলাই যাতে তেওঁলোকক বঢ়াই দিব পাৰোঁ বা তেওঁলোকক খেলা ধূলা কৰোঁতে আমি তেওঁলোকক মিক্স আপ কৰি দিব পাৰোঁ তেতিয়া তেওঁলোকক খেলা ধূলাৰ মাজেৰে হওক বা তেওঁলোকে কথা বতৰাৰ মাজেৰে হওক দুই এটা ভাষা শিকিব বা শব্দ শিকিব তেওঁলোকে উচ্চাৰণ কৰিবও শিকিব তেতিয়া সেই তেনেকৈ কৰিব গ'লে আমাৰো অকণমান কষ্টটো কমিব আৰু দ্বিতীয়তে আমি মানে এনেকুৱা ধৰণৰ PLM ব্যৱহাৰ কৰিব লাগিব ক্লাছটো আৰম্ভ নকৰাৰ আগতে মানে পঢ়াৰ পাঠদান নকৰাৰ আগতে তেওঁলোকক মানে কিছুমান মূল্য ধাৰণা দিও দিব পাৰোঁ বা কিতাপৰ পৰাও দিব পাৰোঁ বা কিছুমান ছবি বা চাৰ্ট আকাৰেও দিব পাৰোঁ বা বৰ্ডত লিখিও দিব পাৰোঁ তেওঁলোকক চুই চাই তেওঁলোকৰ ভাষাতনো এই বস্তুটো কি বুলি কয় তেওঁলোকৰ পৰা আমি প্ৰথমে শিকিম তাৰপিছত আমি স্কুলত এইটো কি বুলি ক'ম আমাৰ কিতাপত এই ধৰণে লিখা আছে বা কি ধৰণে ক'ব লাগিব সেই বিষয় সেই বস্তুটোৰ ওপৰত তেওঁলোকক চিনাকি কৰাই দিম আৰু ক'বলৈ তেওঁলোকক চেষ্টা কৰাব আমি যত্ন কৰিম আৰু তেনেকৈ বস্তুৰ লগত তেওঁলোকে যেতিয়া চিনাকি হ'ব লাহে লাহে আমি মানে কি হ'ল তেওঁলোকক বৰ্ণৰ প্ৰতি
শিকাবৰ কাৰণে আগবাঢ়ি বস্তুটোৰ লগত মিল খুৱাই যেনেকৈ কলটো ক'ৰ পৰা বা অত পৰা অমিতা বা হেৰি কয় অমৰা বা হৈছে তেনেকৈ অকণমান মিলাই আমি চাৰ্টৰ আকাৰে বা তেনেকৈ দেখুৱাই বস্তু আমি তেওঁলোকক মানে আমাৰ ভাষাটোৰ প্ৰতি স্কুলত ব্যৱহাৰ কৰা ভাষাটোক মানে শিকাবৰ চেষ্টা কৰিম তাৰপিছত তেওঁলোকে ক'ব আৰম্ভ কৰিব প্ৰথমে কওঁতে হয়তো তেওঁলোকে ভুল হ'ব কিন্তু তেওঁলোকক আমি হাঁহিব নালাগিব সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বাকী ছাত্ৰ ছাত্ৰীও ক'ব লাগিব যাতে তোমালোকে নাহাঁহিবা বা তেওঁলোকক ঠাট্টা নকৰিবা তেতিয়া তেওঁলোকে নিসংকোচে সেই ভাষাটো শিকিবৰ কাৰণে সাহস পাব আৰু তেওঁলোকে চেষ্টা কৰিব তেওঁলোকে ফূৰ্তি পাব আনন্দ পাব এটা খেলৰ নিচিনা এটা হ'ব আৰু তেনেকৈ মানে কিছুমান তেনেকৈ বৰ্ণৰ লগতে তাৰপাছত দুই এটা শব্দ কম তেনেকৈ তেওঁলোকে লাহে লাহে তেনেকৈ শিকাবলৈ আৰম্ভ কৰিম আৰু এনেদৰে মানে আমি কৰি আছোঁ আমিয়ে কিছুমান বস্তু বুজি নাপাওঁ আমাৰ বিদ্যালয়টো তেনেকৈ আমাৰ মাইনৰিটি এলেকা হয় মোকে প্ৰথম আহি কয় বাইদেউ মোৰ ভাল লাগিছে মই প্ৰথমে বুজি পোৱা নাছিলোঁ কি কৈছে তাৰপিছত লগৰটো সুধিলোঁ কি যা তেনেকৈ কওঁ আৰু মানে লাহে লাহে সিহঁতক শিকালোঁ যে এইটো পেচাব কৰা লাগিছে বুলি ক'বা বা বাহিৰলৈ যাওঁ বুলি ক'বা তেতিয়াহে আমি বুজি পাম সেই তেনেকৈ এতিয়া সিহঁতে শিকিছে লাহে লাহে ক শ্ৰেণী প্ৰথম শ্ৰেণী অকণমান প্ৰব্লেম হয় দ্বিতীয় শ্ৰেণীৰ পৰা ঠিকে আছে প্ৰথমতে ব্ৰেক এইটো সলনি নহয় আৰু এনেকৈ কৈ পাহৰিলে dancer নহয় Touch your shoulder, touch your waist, touch your knee, touch your foot, touch your waist, touch your shoulder, touch your head. Pick up the bottle. ৰ'ব এপিনৰ পৰা এটা কমাই দিয়া গ'ল এটা কমালে আৰু নকমাব দিয়ক কি হৈছে হিমাংশৰ উদ্দীপ্তা ৰেডি Touch your head, touch your shoulder, touch your knees, touch your neck, touch your foot, touch your shoulder, touch your head, touch your neck. Sit down. Neck, dingit. Touch your knees, touch your head, pick up the bottle. এটা বটল কমাই দিয়ক এটা বটল কমাইছে এটা কমাইছে
ছাৰৰ লগত এনেও নোৱাৰোঁ ছাৰে দুবাৰ দুখ পালে বহুত দূৰত টানি নিয়ে যে দুবাৰ দুখ পালে Ready? Touch your shoulder, touch your neck, touch your knee, touch your foot, touch your shoulder, touch your head, touch your waist. Pick up the bottle. দিয়ক এটা বটল উঠাই দিয়কচোন বটলটা অতৰালে হ'ল Touch your head, touch your neck, touch your shoulder, touch your waist, touch your knee, touch your foot, touch your knee, touch your neck, touch your shoulder. Pick up the bottle. Touch your head, touch your nose, touch your neck, touch your shoulder, touch your knee, touch your waist, touch your shoulder, touch your head. Pick up the bottle. Mr. Nitumoni Bora sir. আৰু আমাৰ লেডিজ ফাৰ্ষ্ট বুলি কোৱা কথাটো বেছি মানি লৈছোঁ আজি আৰু আহক নাম ক'লা মীনা কুমাৰী দাস বাইদেউ হৈছে চিনাকি কৰাই দিলোঁ নোকফালে আপোনালোকে যি দিয়ে তেখেতলোকে কিবা কয় নেকি দিয়ক এবাৰ আমাৰ মেইনটো ক'ব লাগে মেইনটো 2024 বৰ্ষৰ এই ৰঙা হাই ছেকেণ্ডেৰী আহিব পাৰিছোঁ প্ৰথম স্থান দখল পাৰিছোঁ সেইকাৰণে মই অত্যন্ত সুখী আৰু গোটেইখিনি যে হৰুৱাই দিছোঁ সেইটো কাৰণে মই বেছি সুখী আৰু মানে আমি একে লগৰে আছিলোঁ ন তেওঁ জিকিলে একে মই জিকিলে একে তথাপিও বাৰু মই জিকাৰ কাৰণে মই বেছি ভাল পাইছোঁ বাইদেউলৈ মই শুভকামনা দিছোঁ আচলতে অনুশীলনৰ অবিহনে এনেকুৱাই হয় বুলি ভাবিছোঁ সেইবাবে পুনৰ পদকটো কালিৰ দৰে আজি পাব নোৱাৰিলোঁ তথাপিও সকলোলৈ ধন্যবাদ ইমান ছাপৰ্ট কৰাৰ বাবে থেংকফুল টু ইউ সকলোৱে কোঅপাৰেট কৰিলে ভাল লাগিলে শেষলৈ টোপনি ধৰিছিলে কিন্তু এক্টিভিটি কৰি পেলাই টোপনিটো নাইকিয়া হ'লে অলপ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এক্টিভিটিটো ইমান ধুনীয়াকৈ সুন্দৰকৈ উপস্থাপন কৰাৰ বাবে থেংক ইউ এয়া হৈছে মোৰ বান্ধৱী লিজাশ্ৰী আৰু লাঞ্চ ব্ৰেকত আহিয়ে মই বান্ধৱীক লগ পালোঁ আৰু তাৰপিছতে খোৱা বোৱা হোৱাৰ পিছতে আকৌ আৰম্ভ ঘৰ পাহাৰ পইচা 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 ভালকে বুজি পোৱা নাই কেচি কেচি মই যাম এতিয়া চিকা কৈছে নি চিকা আৰু কিবা এটা অপচন দেখাব পাৰে নেকি দেখুন বাটাৰফ্লাই কি হয় বাটাৰফ্লাই বঢ়িয়া বঢ়িয়া কৰিও বান্দৰ কুকুৰ এইটো কি এইটো কি মানে কি হ'ব আকৌ মকৰা কিবা এটা দেখাইছে চাওক
গম পাব ছাতি আপুনি চাই আছিলে গো গছ চুলি পনি মেকুৰী লৰা দুইজনে গুচি আহক আলি 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 ঠিক আছে কম এতিয়া দেখা তিনটা বড় আৰু বড় আমাৰ তিনটা আখৰ অমৰা ছবি আমি গছৰ ছবি আঁকিছোঁ আৰু এটা গাজৰৰ ছবি এতিয়া আমি তাৰ পৰা আমি আমাৰ এইটো পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ আমি এইফালে আমাৰ গছ গছনিৰে ভৰা এটা পৰিৱেশ য'ত আমাৰ নদী আছে গছ গছনি আছে পাহাৰ আছে আৰু এইফালে চাওকচোন এইফালে গোটেই পৰিৱেশ প্ৰদূষণ হৈ আছে লগতে গাড়ী মটৰৰ এটা নগৰৰ এটা পৰিৱেশ দেখুওৱা হৈছে ইয়াৰ মানে দেখুৱাবলৈ বিচাৰিছোঁ যে পৃথিৱীৰ মানে গছ গছনি নহ'লে পৃথিৱীখন কেনেকুৱা অৱস্থা হ'ব আমাৰ সেইটো আমি দেখুৱাবলৈ বিচাৰিছোঁ আৰু ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰম কৰিব পাৰিব ইয়াত তেওঁলোকে চাই পেলাই গছ শব্দটো পাঠ্যক্ৰম কৰিব পাৰিব লগতে বেলি নাও আকৌ এইফালে গৰু মাছ এইফালে গাড়ী এইফালে ৰাস্তা এটা দেখুওৱা হৈছে ৰাস্তাটো পাৰিব লগতে হৈছে আমাৰ ফেক্টৰী এইবিলাকো দেখুৱাব পাৰিব লগতে ওপৰতো আছে আমাৰ চৰাই এইকেইটা শব্দ তেওঁলোকে কৰিব পাৰিব ধন্যবাদ তাৰ স্থানটো সলনি কৰি সেই বৰ্ণটো মাজত ৰাখিলে তাৰ দ্বাৰা কি শব্দ গঠন কৰিব পাৰে সেইটো বাছি থৈ দিলে আৰু বাইদেউহঁতৰ কি হ'ল বাইদেউসকলৰ তেওঁলোকৰ গ্ৰুপটোৱে আমাৰ কি কৰিলে ছবিৰ দ্বাৰা কথোপকথন আৰম্ভ কৰিলে মানে মৌখিক ভাষাটো বিকাশ কৰালে লগতে বস্তুকেইটা চিহ্নিত কৰি ল'ৰা ছোৱালীবিলাকক এই ছবিকেইটাৰ চিনাক্তকৰণত সহায় কৰি দিলে গতিকে ঠিক আছে আমাৰ পাঠোদ্ধাৰ সেশনটো আমি ইমানতে সামৰণি মাৰিছোঁ কৰি ইহঁতক পঢ়িব দিব কিন্তু আপুনি তাত সম্পূৰ্ণৰূপে আপুনি কি হৈ থাকিব লাগিব জড়িত হৈ থাকিব লাগিব ইয়াৰ পিছৰ পৰ্যায়টো হৈছে আমাৰ স্বতন্ত্ৰ পঠন যিটোত আমি তেওঁলোকক সম্পূৰ্ণৰূপে স্বাধীনভাৱে তেওঁলোকক পঢ়িবলৈ কাৰণে আমি কি কৰিব পাৰিম আগুৱাই দিব পাৰিম Oh,